টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো পুনৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যি পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত কালিমালগাৰ অভিযোগ উত্থাপন হৈছে আৰু এইবাৰ এগৰাকী মৌলানাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অভিযোগ দাখিল কৰিছে আৰক্ষী থানাত আৰু এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পিছতে পলায়ন কৰিছে আত্মগোপন কৰিছে এগৰাকী মৌলানা আবু তাহেৰ শেখে কিন্তু কি কৰিছিল আবু তাহেৰ শেখে আমি লৈছো এই মুহূৰ্তত সেই খবৰ শিক্ষক আবু তাহেৰ শেখৰ কুকাণ্ডৰ ৰাজ্যত পুনৰ এটা লজ্জাজনক ঘটনাৰ কথা পোহৰলৈ আহিছে পুনৰ ৰাজ্যত শিক্ষক শিক্ষাৰ্থীৰ মাজৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে আবু তাহেৰ শেখে ছাত্ৰীক অশালীন মেছেজ দি মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ আৰবী শিক্ষকগৰাকীৰ বিৰুদ্ধে এগৰাকী আৰবী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ তামাৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল লম্পট শিক্ষক আবু তাহেৰ শেখৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত 69 BNS ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পিছতে পলাতক অভিযুক্ত আবু তাহেৰ শেখ মৌলানা আবু তাহেৰ শেখে বৰ্তমান পলায়ন কৰাৰ খবৰ আহি পৰিছে আত্মগোপন কৰি থকা শিক্ষক আবু তাহেৰ শেখক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে এটা লজ্জাজনক ঘটনা পুনৰ পোহৰলৈ আহিছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক এটা পবিত্ৰ সম্পৰ্ক যি সম্পৰ্কত আচলতে প্ৰতিগৰাকী ব্যক্তি সন্মান কৰে প্ৰতিগৰাকী ব্যক্তিয়ে শ্ৰদ্ধা কৰে কিন্তু বৰ্তমান সমাজত এনে বহু লজ্জাজনক ঘটনা সংঘটিত হ'বলৈ লৈছে যিসমূহ ঘটনাক লৈ প্ৰতিগৰাকী কন্যা সন্তানৰ অভিভাৱক বিশেষকৈ চিন্তিত হ'ব লগা হৈছে আপুনিও যদি এগৰাকী কন্যা সন্তানৰ অভিভাৱক আপোনাৰ ছাত্ৰীগৰাকী বিদ্যালয়লৈ যাওক বা মাদ্ৰাসালৈ যাওক য'লেই নাযাওক কিয় এক যেন অনিশ্চয়তা বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিকোনো মুহূৰ্তত এনেধৰণৰ লম্পট শিক্ষকৰ বহু কাহিনী ৰাজ্যত ইতিমধ্যে পোহৰলৈ আহিছে আৰু এইবাৰ মৌলানা আবু তাহেৰ শেখৰ কুকাণ্ডৰ কথা পোহৰলৈ আহিছে মৌলানা আবু তাহেৰ শেখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে মৌলানা শব্দটোৱে আচলতে এক প্ৰকাৰ সন্মানীয় এটা শব্দ সন্মানীয় এটা পদবী কিন্তু এই সন্মানীয় পদবীটোতে এক প্ৰকাৰ কলংক সানিছে এইজন আবু তাহেৰ শেখে মৌলানা আবু তাহেৰ শেখে তেওঁৰে এগৰাকী ছাত্ৰীক অশালীন মন্তব্যৰে মেছেজ দিছিল সামাজিক মাধ্যমত ছাত্ৰীগৰাকীক বিভিন্ন ধৰণে অশালীন মন্তব্য কৰিছিল অশালীন মেছেজ দিছিল আৰু যাৰ বাবে এক প্ৰকাৰ অসুস্থ হৈ পৰিছিল বিভিন্ন সময়ত মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল অশালীন মন্তব্য কৰি বিভিন্ন ধৰণৰ অশ্লীল মেছেজ দি ছাত্ৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল আৰু ঘটনাৰ পিছতে ভুক্তভোগী ছাত্ৰীগৰাকী অতিষ্ঠ হৈ পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাৰ বিৱৰণ দিছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল তামাৰহাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে ৰুজু হৈছিল গোচৰ আৰু গোচৰ ৰুজু হোৱাৰ খবৰ পোৱাৰ পিছতে মৌলানা আবু তাহেৰ শেখ বৰ্তমান পলাতক অৱস্থাত আছে আত্মগোপন কৰি থকা এগৰাকী শিক্ষকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এতিয়া ৰাইজে দাবী উত্থাপন কৰিছে যে শীঘ্ৰেই আত্মগোপন কৰি থকা এগৰাকী আবু তাহেৰ শেখক গ্ৰেপ্তাৰ কৰক আৰু পৰৱৰ্তী সময়ত যাতে কোনো এজন শিক্ষকে কোনো এজন মৌলানাই এনেধৰণৰ এটা লম্পট এটা ভয়ংকৰ কাণ্ড যাতে সংঘটিত কৰিবলৈ সক্ষম নহয় বা লজ্জাজনক ঘটনা কৰিবলৈ যাতে চিন্তা কৰিবলগা হয় তাৰ বাবে আৰক্ষীয়ে ন্যায় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি দাবী জনাইছে ৰাইজে আৰবী শিক্ষক আবু তাহেৰ মৌলানা বুলি তেখেতৰ নাম তেওঁ এজনী ছাত্ৰীক মাইনৰ এজনী ছাত্ৰীক তেওঁৰ লগত বেয়া হৈছে মানে তাত যেটো ঘটনা ঘটিছিল একচুৱেলি তাত শিক্ষকজন এজন ছাত্ৰৰ লগত সম্পৰ্ক কৰিছে গতিকে এইখিনি কথা আমি আজি শুনিব আজি কেইবাদিন আজি দুদিনমান ধৰি আমি শুনা পাইছোঁ কথাখিনি শুনাৰ পিছত আমাক ছোৱালীজনীৰ গাৰ্জিয়ানে অভিভাৱকে আহি কেনে আমাক জনায় যে এনেকুৱা ঘটনা মোৰ ছোৱালীৰ লগত তেনেকুৱা দূৰ মানে এটা ৰিলেশ্যন কৰিছে এজন শিক্ষক গতিকে এইটো লাজৰ কথা আমি আজি অভিভাৱকৰ পৰা আক্ৰাছোৱে আমি দাবী জনাইছোঁ অতি সোনকালে ধুবুৰী প্ৰশাসনে যাতে ইয়াৰ মানে ছোৱালীজনী উচিত ন্যায় পায় কাৰণ তেওঁ এজন মাইনৰ ছোৱালীক এজন শিক্ষক সেইখন কলেজৰে শিক্ষক হাতীদুৰা যে কলেজৰে আমাৰ এজন শিক্ষক এৰাবিক বিভাগৰ তেওঁ শিক্ষক তেওঁ যে এজন এই ছোৱালীটোৰ লগত তাত বিভিন্ন ধৰণৰ মেছেজ কৰিছে তাক বিভিন্নজনে ছোৱালীজনী স্কুলত যাবলৈ নোৱাৰা হৈছে গতিকে তেওঁ ইতিমধ্যে তামাৰহাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ভিক্টিমে গতিকে খুব মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে
মই ক'ম এজনী ছোৱালীক যেনেকুৱা এনেকুৱা মানে শিক্ষকে যেতিয়া মানে ছাত্ৰৰ লগত এইজন শিক্ষকক একদম নিলম্বন কৰিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে। কিয়নো ধুবুৰী আৰক্ষী বিষয়াকো আমি আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছোঁ, যেজন শিক্ষকে এই ছোৱালীজনীৰ লগত আজি এই তাহেৰ আলী যেজন মানে শিক্ষক, এৰাবিক শিক্ষক, এই শিক্ষকজন নিৰ্লজ্জ শিক্ষক এজন গুৰু এজন কেনেকৈ শিষ্য কেনেকুৱা কাম কৰিব পাৰে। এজন মেছেজৰ পৰা আৰম্ভ কৰি তাত একদম তাত মানে কৰিছে। তেওঁ এজন মানে লাজ লগা কথা, শিক্ষক সমাজৰ কাৰণে লাজ লগা কথা। গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে দাবী জনাইছোঁ, অতি সোনকালে এই শিক্ষকজনক নিলম্বন কৰিবলৈ চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। আৰু ছোৱালী যেন ন্যায় পাব লাগে, কাৰণ মাইনৰ ছোৱালী, তেওঁ যেতিয়া বয়স 18 বছৰ হোৱা নাই, গতিকে তেওঁক একদম উচিত শাস্তি দি তেওঁ ছোৱালীজনী যদি ন্যায় পায়, এইখিনি মই দাবী জনাইছোঁ। মই এইখন হাতীধুৰা ছিনিয়ৰ মাদ্ৰাছা আৰ্টছ টু বৰ্তমান ইয়াৰ নাম হ'ল হাতীধুৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ইয়াৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। মানে যোৱা 7, 8, 9 আজি 10 তাৰিখ, এই 4 দিন তাহিৰ শ্বেখ সহায় শিক্ষক তেওঁ কিন্তু স্কুলত অহা নাই আৰু মোক কোনো অফিচিয়েলি জনোৱা নাই কিয় অহা নাই। এই কথাটো মই এইমাত্ৰ মানে আমাৰ এই থানাৰ পৰা তামাহাট থানাৰ পৰা এটা নটিচ দি গ'ল, নটিচখন মোৰ লগত আছে, এতিয়াহে গম পালোঁ অফিচিয়েলি, গম পোৱা নাছিলে। নটিচটো মানে লিখি আছে তামাহাট PS, নাম্বাৰ এটা দিয়া আছে, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম মানে। আৰু আমাৰ যিজন তদন্তকাৰী বিষয়া তেখেতে কৈছে যে এই শিক্ষকজনে সেই ছাত্ৰীগৰাকীক ইনষ্টাগ্ৰামৰ জৰিয়তে মেছেজ কৰিছে, এইখিনি মোক কৈছে। মোৰ মতে শিক্ষক হিচাপে যিখিনি গুণ থাকিব সেইখিনি গুণ থাকিব লাগে, যে যিবিলাক কাম কৰিলে মানুহে বেয়া পায় সেই কামবিলাক কৰিব নালাগে বুলি মই কওঁ। যদি ঘটনাটো সঁচাকৈ তেওঁ দোষী, তেতিয়াহ'লে মইতো ক'ম প্ৰশাসন আছে, শিক্ষা বিভাগ আছে, ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই জনাইছোঁ। আৰু যিখিনি আইনগতভাৱে যিখিনি কাম কৰিব লাগে আৰু যদি দোষীক উচিত শাস্তি দিব লাগে মই কওঁ। মই এজন শিক্ষক হিচাপে মই এজন টিচাৰ হয়, প্ৰিন্সিপাল এজ ৱেল এজ মই এটা টিচাৰ। মানে যেতিয়া মানে গম পালোঁ এনেকুৱা ধৰণৰ কথা, লগে লগে মানে ভাৰ্বেল যেতিয়া শুনিছিলোঁ লগে লগে মই পে হেল্ড আপ কৰি দিছিলোঁ। আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক লগে লগে মোৰ মানে হায়াৰ অথৰিটি হ'ল ইনস্পেক্টৰ অফ স্কুল DDC ধুবুৰী, তেখেতৰ ওচৰত মই লগে